নমস্কাৰ ND24 বিশেষ অনুষ্ঠান এপলকলৈ স্বাগতম মই নীলোৎপল ৰায় চৌধুৰী আজি বহুদিন পাছত আমি পুনৰ ষ্টুডিঅত কৰিছো এপলক আজি আমাৰ অতিথি হৈছে এগৰাকী বিশিষ্ট কণ্ঠশিল্পী সকলোৰে চিনাকি যিগৰাকী কণ্ঠশিল্পীয়ে বিগত ৩টা দশক ধৰি অসমীয়া সংগীত জগতক সমৃদ্ধ কৰি তুলিছে অসমীয়া সংগীতক এক অন্য মাত্ৰা প্ৰদান কৰিছে তেওঁ কি গোৱা নাই বিহু গীত অসমীয়া আধুনিক গীত লোক সংগীত বৰগীত হিন্দী গীত অন্যান্য জাতি জনগোষ্ঠীৰ গীত বিভিন্ন গীত তেওঁ পৰিবেশন কৰিছে নিজস্ব শৈলীত আৰু সকলোবোৰ গীতেই আপোনালোকে আদৰি লৈছে আৰু এই শিল্পীগৰাকীৰ আছে অন্য এক পৰিচয় যিগৰাকী শিল্পীয়ে জুবিন গাৰ্গৰ সৈতে আটাইতকৈ বেছি সময় কণ্ঠদান কৰিছে অৰ্থাৎ সহযোগী শিল্পীয়ে কওক বা সতীৰ্থ শিল্পীয়ে কওক একেলগে জুবিন গাৰ্গৰ লগত তেওঁ সংগীত যাত্ৰা অব্যাহত ৰাখিছিল এগৰাকী মহিলা কণ্ঠশিল্পী হিচাপে তেওঁ আন কোনো নহয় তেওঁ সকলোৰে চিনাকি আমাৰ সকলোৰে মৰমৰ বৰ্ণালী কলিতা বৰ্ণালী বা আপোনাক স্বাগতম অনুষ্ঠান এপলকলৈ থ্যাংক ইউ বহুত বহুত ধন্যবাদ বহুদিন পাছত আমি আজি আপোনাক আমন্ত্ৰণ জনাইছো ষ্টুডিঅত আপুনি বহুদিন পাছত আহিছে হয়তো প্ৰথমবাৰ ND24 ষ্টুডিঅত আপুনি নহয় জানো প্ৰথমবাৰ আহিছো ND24 ষ্টুডিঅত ইয়াৰ আগতে জুবিনদাৰে এটা অনুষ্ঠান নিশ্চয় মনত আছে সকলোৰে হয় এই অনুষ্ঠানটিত গীত পৰিবেশন কৰিছিলো হয় তাৰ পাছত ষ্টুডিঅলৈ আজি প্ৰথম আৰু মোক নিমন্ত্ৰণ কৰাৰ বাবে বহুত বহুত ধন্যবাদ নীলোৎপল ধন্যবাদ আৰু নতুন বছৰৰ সেই যেটো স্বাদ এতিয়াও চলি আছে নতুন বছৰ হৈ আছে এতিয়াও মাঘ বিহু গৈছেহে দুটা দিন পূৰ্বে আৰু সমগ্ৰ পৰিৱেশতে উৎসৱ মুখৰ হৈ আছে যদিও উৎসৱ মুখৰ পৰিৱেশ ইয়াত কিন্তু ৰিক্ততাও আছে শূন্যতাও আছে জুবিন গাৰ্গ আমাৰ মাজত নাই সকলোৰে প্ৰাণৰ শিল্পী সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাই সকলোৱে বাকস্তব্ধ আৰু বিশেষকৈ আপোনাৰ দুখটো বুজিছো এই মুহূৰ্তত অনুভৱটো কাৰণ জুবিনদাৰ সৈতে আপুনি যিকেইটা গীত গাইছে সকলোৰে চিনাকি সকলোৰে মৰম দিছে গীতকেইটি আৰু জুবিনদাৰ সৈতে আপুনি আটাইতকৈ দীৰ্ঘকাল সময় সংগীত পৰিবেশন কৰিছে প্ৰায় 33 বছৰ মান হ'ব চাগে নহয় জানো প্ৰায় 33 বছৰ জুবিনদাৰ 97 ৰ পৰা এতিয়ালৈকে আপুনি জুবিনদাৰ সৈতে ইমান দীৰ্ঘকাল সময় গীত গাইছে সংগীত যাত্ৰা একেলগে চলাই গৈছিল অব্যাহত ৰাখিছে যথেষ্ট আপোনাৰ অভিজ্ঞতা আছে আমি কথাখিনি পাতিম প্ৰথমে আপোনাৰ কথা কি ধৰণে আৰম্ভ হৈছে নতুন বছৰটো কি বুলি কম আসলতে শূন্যতাৰ এটা ভাবেৰে কিন্তু আৰম্ভ হৈছে নতুন বছৰ প্ৰাকখনত মোৰ প্ৰথম মেছেজটো আসলতে পামিলে গৈছে মমনলে আৰু দ্বিতীয়টো মেছেজ গৈছে গৰমা বলে নতুন বছৰটো কি ক'বলৈ ভাষা নাই তথাপিও নতুন বছৰটোত সাহসী হোক সেইটোৱে মই মেছেজ তেওঁলোকলৈ পঠাইছো আৰু সেই ভাৱটোৰে আৰম্ভ হৈছে তাৰ পাছত কামটো কৰি যাব লাগিব কামবিলাক আৰম্ভ কৰিছো লাহে লাহে ইমান দিনে কাম কৰিবলৈ সেই মন যোৱা নাছিলে গান গাবলৈও মন যোৱা নাছিলে তথাপিও ৰাইজৰ দাবীত সেইখিনি কৰিব লগা হৈছে আৰু অনুষ্ঠানো কৰিবই লগা হৈছে এতিয়া গানৰ কামবিলাকো আৰম্ভ কৰিছো তেনেকৈ আৰম্ভ হৈছে নতুন বছৰটো একো আসলতে ভাবিব পৰা নাই সঁচা কথা ক'বলৈ গ'লে কিন্তু চাওঁ সময়ৰ লগে লগে হয়তো মনবিলাক অকমান হ'লেও খাপ খাই যাব সময়ৰ সৈতে হয় আমি আপোনাৰ কণ্ঠত আজি জুবিনদা আৰু আপুনি কণ্ঠ নিগৰুৱা বিভিন্ন গীত বোলছবিৰ গীত বা আধুনিক গীত বা সেই আপোনালোকে এটা সময়ত যেটা দবদপাই আছিলে বিহু কেছেট যেতিয়া আছিলে সেই সময় বিভিন্ন আমি বিহু আজি শুনিম বিহু বতৰ বুলি নহয় আমি বিহু গান হিচাপে আজি শুনিম জুবিনদাৰ সেই গীতসমূহ থাকিব য'ত আপুনিও কণ্ঠ নিগৰাইছিলে লগতে আপোনাৰ জনপ্ৰিয় গীতসমূহো থাকিব প্ৰথমে আমি কি শুনিম আপোনাৰ কণ্ঠত প্ৰথমে মোৰ মন গৈছে আজি শুনাবৰ কাৰণে জাভেদ আলীজী তেওঁৰ এটি গীতত মোৰ লগত কণ্ঠদান কৰিছিলে আৰু গীতটি যিটো জাভেদজী বিৰাট ভাল সুফি খুব ধুনীয়া গায় আমি চেষ্টা কৰিছিলোঁ গীতটি অকণমান সুফি টাইপৰ কৰিবৰ কাৰণে আৰু সেই গীতটি হৈছে বৰণি উঠেৰে গীতটি খুব সুন্দৰকৈ লিখিছে দিগন্ত শইকীয়া আৰু কম্পজিশ্যন কৰিছে জোজো আমাৰ পৰাণ বৰকটকী তো মই সেই গীতটিৰে আজি আৰম্ভ কৰোঁ
যেনে দেখিলে বুজিও যে নুবুজিলে বিষাদ আহিব জোৱা অনুমানে যে নুজুখিব তোমাৰে মৰম কিমান সময়ৰ আয়ুস যিমান বৰণি উঠেৰে লাজবিৰি গিৰে চাউদি চুৰিগে চকু বিদাৰিলে লাল সারি বিদ্যা সাজে লক্ষ্মী চলে যায় হাওয়ায় উড়ে লক্ষ্মী আচল মন কো ভাবে না লাল সারি বিদ্যা সাজে লক্ষ্মী চলে যায় হাওয়ায় উড়ে লক্ষ্মী আচল মন কো ভাবে না চিরে চিরে খাওনার অনেক জনে মাতিছে জোনাকি রূপালী হৃদয় বীরমুখী সপোনে অগা দেৱা কৰিছে মায়া মাথো মায়াময় অনুভৱে জিলিকাব প্ৰেমৰ নীলি দুৱাৰ বুকুৱে বুকুৱে আমাৰ বৰণি উঠেৰে লাজবিৰি গিৰে চাউদি চুৰিগে চকু বিদাৰিলে মনৰে মাটিতে ভাল পোৱা সৰে বতাহে বতাহে বাসনা বাগৰে তুমি কথা ক'লে হিয়াতৰা হৈ জ্বলে পৃথিৱীৰ পোহৰে প্ৰেম জ্বলাৰে লা 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 ধন্যবাদ আচলতে এয়াই বৰ্ণালী কলিতা দ্বিতীয়বাৰ কণ্ঠটোক চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই সকলোৱে জানেই ধন্যবাদ আৰু আপোনাৰ যি গায়ন শৈলী বা আপুনি যিসমূহ ভাষাৰ গীত বা যিসমূহ গীত আপুনি গাইছে সেয়া মই ক'বলৈ নাযাওঁ কিন্তু তাতকৈ ডাঙৰ কথা প্লেটফৰ্ম যেতিয়া আপুনি আৰম্ভ কৰিছিলে গান গাবলৈ তেতিয়া হয়তো কেছেট আছিলে কেছেটৰ যুগ আছিলে তাৰপাছত ভিচিডি আহিলে ভিচিডি বা কম্পেক্ট ডিস্ক চিডিবোৰ আহিলে তাৰপাছত পেন ড্ৰাইভৰ যুগ আহিলে তাৰপাছত ইউটিউব আৰু এতিয়া সেইধৰণে চলি গৈ আছে ইউটিউবৰ পৰা তাৰ পৰা কম্পেক্ট হৈ এতিয়া ৰিলছ পাইছেগৈ ৰিলছ পাইছে মানে কেছেটৰ পৰা ৰিলছলৈ আপোনাৰ যাত্ৰা কিন্তু থমকি ৰোৱা নাই সেই যাত্ৰাত আপুনি বহুতো মানুহ লগ পাইছে বহুতো বিজ্ঞ সংগীতজ্ঞ লগ পাইছে আৰু আপোনাৰ অভিজ্ঞতা যথেষ্ট আছে এইকাৰণেই আছে কাৰণ ৩টা দশক ধৰি সংগীত জগতত কেৱল কাম কৰাই নহয় দবদবাই থকাটো সহজ কথা নহয় বহুতেই খুব কম সময়ৰ কাৰণে আহে কাম এৰি দিও গুচি যায় কিছুমানে বা কিছুমানে নিজৰ পৰিস্থিতিৰ কাৰণে যাবলগীয়া হয় কিন্তু আপুনি ৩টা দশক তাতকৈও বেছি আপুনি একেটা ধাৰাতেই কাম কৰি গৈ আছে আহিবৰ দিনাৰ পৰা ধৰি এতিয়ালৈকে আপুনি চলি গৈ আছে আৰু বহুত দূৰ আপুনি আগুৱাই যাব আপোনাৰ মই কৈছোঁ যে অভিজ্ঞতা আপোনাৰ যথেষ্টখিনি আছে আপোনাৰ যেটো জুবিনদাৰ কথা আমি উলিয়াইছোঁ জুবিনদাক আমি বাদ দি অনুষ্ঠান কৰিব নোৱাৰোঁ বা জুবিনদাক বাদ দি পেলাই সংগীত অনুষ্ঠানটো আৰুৱেই নহয় অসম বুলি ক'লে জুবিন গাৰ্গ বুলি ক'লে অসম এনেকুৱা এটা পৰিৱেশ অসমত জুবিনদাৰ লগত মই প্ৰায় ৫,০০০ অধিক গীত গাইছোঁ ৫,০০০ অধিক গীত আপুনি গাইছে জুবিনদাই যদি ৪০,০০০ গান গাইছে তাৰে ৫,০০০ গীত আপোনাৰ লগতে গাইছে লগত আমি গাইছোঁ মানে মহিলা কণ্ঠশিল্পী হিচাপে ফিমেল ছিংগাৰ হিচাপে চাগে আপুনি আটাইতকৈ বেছি গাইছে জুবিনদাৰ লগত গীত সেইটো একচুৱেলি মই ক'বলৈ বেয়া হয় বা মই মানে মই ডাইৰেক্টলি কৈ দিওঁ জুবিনদাই যেনেকৈ ডাইৰেক্টলি কৈ দিয়ে আমাৰ দিগদাৰ হয় অলপ তেনেকৈ ক'বৰ কাৰণে কিন্তু জুবিনদাই এবাৰ বহুত ৰাতি ফোন কৰিছে ৰাতি ফোন কৰি পেলাই কি কৰি আছ ৰাতি এতিয়া ২টা বজাত শুয়েতো থাকিম এনেকৈ কৈছোঁ তেতিয়া কৈছে এইটো কথা এটা ক'বলৈ ফোন কৰিলোঁ
মই কৈছোঁ কোৱাচোন, কৈছে আমাৰ ল'ৰা এটা আছে, এই গানবিলাক কালেক্ট কৰি আছে, ধ্ৰুৱৰ কথাই ক'লে। পিছত মই চিনাকি হৈছোঁ তেওঁৰ লগত। তাৰপিছত এই গানবিলাক কালেক্ট কৰিছে, মই তেতিয়া জুবিনদাই মোক ফোনটো কৰিছে, তেতিয়া জুবিনদাই কৈছে মই 4,500 গীত গাইছোঁ, তাৰ ওচৰত আছে চববিলাক গীত, তই জান নাই? মই কৈছোঁ নাজানো বুলিদা, কাৰণ ইমান বছৰ গাইছোঁ, গতিকে হিচাপটো কৰি থকা নাই কেতিয়াও, বাছ গাই গৈ আছোঁ আৰু তেনেকৈ। কিন্তু তেওঁ যেতিয়া ক'লে তেতিয়া মই নিজেও অলপ সময় তাৰমানে আচৰিত হৈ গৈছে, সঁচাকৈ সময়বোৰ কেনেকৈ পাৰ হৈ যায়, সঁচাই ইমান গীত গালোনে। তাৰপাছতো আৰু গীত গাইছোঁ। ঠিক আছে, আমি এটা জুবিনদাৰ গান এটা শুনো, মানে জুবিনদাৰ লগত আপুনি গোৱা গান। অ'কে। Priya, 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 oh priya, 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 তুমি হয়নে মোৰ, oh জিয়া, তুমি মোৰ বুকু, ৰ'দ খিচি খিচি চকুতে সাজি লাগিয়ে বুকু সেউজীয়া পথাৰ, সৰিয়হ হালধীয়া হোৱা, কেঁচা মাটি 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 মোৰ গোন্ধোৱা, মনে লাগিলে গাগিৰে একাজলি সুৰকে হৃদয় উপচাই দিয়া, প্ৰিয়া, 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 তুমি হয়নে মোৰ, হয়নে মোৰ, অ' জিয়া, 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 তুমি মোৰ বুকু। ধুমুহাৰ আৰতে তোমাৰ দুচকু দেখোঁ, মনে মাথো বিচাৰে তোমাৰে উমাল বুকু, নুমুৱাই দিয়া জগাই দিয়া, মৰিব দিয়া জীয়াই দিয়া, কৈ দিয়া আজি পৃথিৱীকে তুমি মোৰ অনাদিকালৰে, প্ৰিয়া, 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 তুমি হয়নে মোৰ, হয়নে মোৰ, অ' জিয়া, 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 তুমি মোৰ বুকু। নিথৰ নিজান বুকু, ৰৈ যোৱা চুই যোৱা তোমাতে মই যে মোৰ, কুটি এৰি যোৱা নদী খোৱা, মোৰ জীয়া দিয়া মৰুভূমি খোৱা, যুগ ধৰি ফুলিব খোজা, ৰং বৰণীয়া খেতা চোৱা, প্ৰিয়া, 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 তুমি হয়নে মোৰ, হয়নে মোৰ, অ' জিয়া, 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 তুমি মোৰ বুকু, মোৰ বুকু, মনে
গীতটি শুনিছে আপুনি চাগে আৱেগিক হৈ গৈছে গানটো জুবিন দালৈ নিশ্চয় মনত পৰিবই ইমান বছৰ একেলগে জুবিন দাৰ সৈতে গীত গালে আৰু জুবিন দাৰ সৈতে একেলগে কণ্ঠ নিগৰুৱা এটি গীত অ প্ৰিয়া সকলোৱে শুনা এটি গীত স্বাভাৱিক কথা সকলোৱে জুবিন দাক হেৰুৱাই মৰ্মাহত জুবিন দা অবিহনে কেৱল যে উৎসৱ পাৰ্বণেই পাৰ কৰিব পৰা নাই তেনেকুৱা নহয় প্ৰতিটো দিন আচলতে পাৰ কৰিব পৰা নাই মানুহে সেই উৎসৱ হওক বা নহওক জুবিন গাৰ্গ সদায় উৎসৱ আছিলে অসমৰ মানুহৰ বাবে আৰু তাতেতো আপোনালোকে আৰু বেছি ভালকৈ পাইছে আটাইতকৈ বেয়া লাগে মানুহজনে তাৰমানে আমি এতিয়া কিবা বেমাৰ এটা হ'লেও ধৰক আমি যেনেকৈ কেয়াৰ লওঁ নিজক অলপ হ'লেও ভাল পাওঁ মানুহজনে সদায় বেলেগকে ভাল পাই গ'ল নিজৰ কেয়াৰে নকৰিলে তেওঁ নিজেও জানিছিলে তেওঁ মানে তেনেকৈ পানীত নামিব নালাগে বা সাঁতুৰিও তেওঁৰ কাৰণে একেবাৰে ঠিক নাছিলে গাটো বেয়া আছিলে মানে আপুনি যিটো কথা উলিয়াইছে তেওঁ নিজৰ কেয়াৰ নকৰিলে বেলেগৰ সদায় কেয়াৰ ল'লে এতিয়া তেওঁৰ মৃত্যুৰ যিটো কাৰণ সেয়া আদালতে বিচাৰ কৰিব এতিয়াও বিচাৰ প্ৰক্ৰিয়া চলি আছে কোন দোষী হয় ৰায় কি দিয়ে কি সাব্যস্ত হয় সেয়া আদালতৰ বিচাৰ প্ৰক্ৰিয়াত ওলাব তথাপিও যিটো কথা সকলোৰে মুখে মুখে বা সকলোৱে যিটো কথা স্পষ্টকৈ বুজিছে যে কেয়াৰলেছনেছ জুবিন গাৰ্গক যিমানখিনি কেয়াৰ ল'ব লাগিছিল তেওঁৰ লগত থকা মানুহখিনিয়ে সিমানখিনি তেওঁ নিজে কেয়াৰলেছ তেওঁ সিমানখিনি তেওঁ নিজৰ একেবাৰে কেয়াৰ নলয় তো তেওঁৰ লগত সেইকাৰণে ইমান মানুহ থাকে হয় তেওঁক সেইখিনি কেয়াৰ তেওঁক লোৱা নহ'ল সেই সময়খিনি যাৰ বাবে জুবিন গাৰ্গ এনেকুৱা এটা অনাকাংক্ষিত ঘটনাৰ সন্মুখীন হ'বলগীয়া হ'ল বহুত কাম কৰিব লগা আছিলে দাদাৰ এতিয়া আপোনালোকে যিহেতু বহুত মানে জুবিন দাৰ ওচৰৰ পৰা পাইছে দিন ৰাতি ষ্টুডিঅ'ত একেলগে কাম কৰিছে বা ঘৰুৱা সম্পৰ্ক খুব ভাল ভাতৃত্ব সুলভেই হওক বা বন্ধুত্ব সুলভভাৱেই হওক এটা ভাল এটা সম্পৰ্ক আছিল আপোনালোকৰ মাজত এই যে কেয়াৰ লোৱা কথাটো ক'লে জুবিন গাৰ্গে নিজৰ কেয়াৰ কি ধৰণে ল'ব লাগে নিজেই পাহৰি যায় বা নলয় বা নাভাবে আনৰ কথা চিন্তা কৰে আপোনালোকে কি ধৰণে পাইছিলে বা আপুনি কি ধৰণে পাইছিলে জুবিন গাৰ্গক যে কেনেকৈ কেয়াৰ লৈছিলে আপোনালোকক জুবিন দাৰ ষ্টুডিঅ'ৰ মই প্ৰথমতে কৈ আছোঁ ষ্টুডিঅ'ত যেতিয়া আমি গান গাবলৈ যাওঁ যদি জুবিন দা থাকে সেইদিনাখন আৰু জুবিন দাই যদি গান গাওঁ বুলি ভাবে তেতিয়াহ'লে জুবিন দাই সোনকালে আহে চবকে আমাক মাত দিবৰ কাৰণে আমাৰ 11টা বজাৰ পৰা আমি আৰম্ভ কৰোঁ আগতে গান গোৱাৰ চিডুলটো তাৰপিছত গাই আছোঁ ঠিক মই তেতিয়া হোষ্টেলত থাকোঁ 6টামান বজাত যদি জুবিন দা আহি পায়হি তাৰপিছত আহি পাই পেলাই চিধা ক'ব কেইটা বাজিলে 6টা বাজিলে গ'লদা তোৰ হোষ্টেল সোমাব টাইম হোৱা নাই হৈছে বিমান দা এই দিয়ক যি গালে এই দিয়ক দুটা লাইন আছে ৰ'বা জুবিন দুটা লাইন আছে দুটা লাইন পতাপত কি ইমান ধৰি থাকে এনেকৈ বুলি কয় দাদাই তেতিয়া ইমান হ'ব আৰু বিহুহে এনেকৈ বুলি কৈ দিয়ে বিহু আৰু একদম মনৰ পৰা গালেই হ'ল সেইটো তাৰমানে তেওঁৰ কথাটো তাৰপিছত পঠাওক সিহঁতক পঠাওক তাৰপাছত সেইখিনি কেয়াৰ ৰাখে পূৰা ৰাখে আৰু কিবা কাৰণত তেতিয়া আমি অ'টত যাওঁ যদি আৰু দেৰি হৈ যায় কিবা কাৰণত তেওঁ নিজে গৈ থৈ অহাৰো ৰেকৰ্ড আছে য'ত মানে তেওঁ নিজে ৱাৰ্ডেনক লগ কৰি পেলাই আজি দেৰি হ'ল মেম বেয়া নাপাব এনেকুৱা টাইপৰ তেওঁৰ কিন্তু দায়িত্ব নাথাকে কিন্তু তেওঁ সেইখিনি কেয়াৰ লয় সদায় কেয়াৰ লয় তেনেকুৱা কৰে তেওঁ অ'টত উঠি গুচি যায়গৈ সেই পৰিৱেশ তেওঁ নিজে নিজৰ গাড়ীখন কিনাৰ আগতে তেওঁ এখন মাৰুতি 800 কিনিছিলে ৰেড কালাৰৰ তাৰ আগৰ পৰা পাইছে মানে জুবিন গাৰ্গক আপুনি গাড়ী নথকাৰ পৰা পাইছোঁ অ'টত অহা যোৱা মানে কৰে কেতিয়াবা অ'টত আমাক থৈও আহে কেতিয়াবা আমাক লৈও আহে কেতিয়াবা তেওঁ যেতিয়া মুম্বাইত প্ৰথম যেতিয়া গৈছে তেতিয়া কেতিয়াবা আহোঁতে হোষ্টেলত সোমাই পেলাই তেতিয়া ক'বহে লাগে তেতিয়া আমাৰ পেজাৰ আছিলে পেজাৰ বুলি এটা অকল মেছেজ কৰিব পাৰি তাৰপাছত পিচিঅ'ত গৈ ফোন কৰিব লাগে যে সেই পেজাৰ আছিলে সেই পেজাৰতো কেতিয়াবা মেছেজ পাওঁ এয়াৰপৰ্টৰ পৰা অ'টতে আহে অ'টত আহি পেলাই হোষ্টেলৰ পৰা ষ্টুডিঅ'লৈ মোৰ লগতে যাবি ব'ল তেনেকুৱা দিনো পাৰ কৰিছোঁ আমি গতিকে খুব ধুনীয়া কেতিয়াবা আমি আনিবও গৈছোঁ জয়ন্ত পাত্ৰ পবিত্ৰ দাৰ লগত কেতিয়াবা আমি এনেকৈ মাইনা বা জংকী বা মই তেনেকৈ আনিবও গৈছোঁ মানে এয়াৰপৰ্টলৈ সেনেকুৱা ধৰণৰ ঘৰুৱা এটা সম্পৰ্ক এটা আছিলে আৰু তাৰোপৰি যেতিয়া তাৰমানে আপোনাৰ সৰস্বতী পূজা আগতে হয় গোটেই ষ্টুডিঅ'বিলাকত সৰস্বতী পূজা হয় সৰস্বতী পূজাতে আমাৰ দেৱদা NK প্ৰডাকশ্যনৰ স্বত্বাধিকাৰ দেৱদাৰ এখন কণ্টেচাৰ আছিলে ব্লু কালাৰৰ সেই কণ্টেচাৰখনত উঠাই আমাক মানে জুবিন দাই নৱমিধি থাকে তেতিয়া নৱদা থাকে জয়ন্ত পাত্ৰ থাকে মাইনাবা থাকে তাৰপিছত মই থাকোঁ মই মানে কাৰোবাৰ মানে কোচত মই এডজাষ্ট হৈ যাওঁ আৰু ওচৰে পাঁজৰে মই সিমান সৰু আছিলোঁ তাৰপাছত তেতিয়া আৰু গোটেই ষ্টুডিঅ'ত ঘূৰোঁ মানে সৰস্বতী পূজাত তেওঁ কোনোবা এটা হয় বিশ্বকৰ্মা পূজা নহয় সৰস্বতী পূজাত আহে আৰু তেতিয়া আৰু ব'ল ষ্টুডিঅ'ৰ পৰা গৈ আহোঁগৈ সেই ধৰণৰ ফূৰ্তি এটা আছিলে বৰ বিৰাট আৰু সেই সময়বিলাকো বহুত বেলেগ আছিলে এতিয়াতকৈ নহয় সময়বিলাক বেলেগ আছিলে তাৰপিছত লাহে লাহে এই ক্ৰমান্বয়ে 4টা
বছৰত কিন্তু বহুত কম লগ পাইছিলোঁ মানুহজনক লগ বিগত 4 পাবও বিচাৰোঁ ফোন কৰিবও বিচাৰোঁ বাট ফোন ৰিচিভ নহয় মেছেজৰ ৰিপ্লাই নহয় বহুত কিবা কিবি কথা কিবা কিবি কৈ দিয়ে তেতিয়া কিন্তু মেছেজ এটা কৰোঁ এইটো মানে তেনেকে বেলেগে কৰাইছিল নকবাচোন। নেকি আইডিয়া নাই এতিয়া ভাবিছোঁ হয়তো তেনেকুৱা ধৰণৰ কথা আছিল এইটো ডিসকানেক্ট কৰি দিয়া হৈছিল নেকি মানুহটো ডিছকানেক্ট হয়তো আমি হৈ গৈছিলোঁ কিন্তু ডিছকানেক্ট যথেষ্ট ডিছকানেক্ট হৈ গৈছিলোঁ শেষৰ সময়খিনিত শেষৰ সময়খিনিত য'ত গলিতাক আমি কৈছিলোঁ যে গলিতা এটা নাম্বাৰ তুমি আমাৰ কাৰণে কিয় নোলোৱা য'ত আমি তোমাক ডাইৰেক্টলি পাওঁ ল'ব লাগিব বুলি এদিন কৈছিলে এই কথাটো বাবুৱেও কৈছিলে আমাৰ ছিংগাৰ বাবু বৰুৱা বাবুৱেও কৈছিলে আমি কিবা এটা কামতে গৈছিলোঁ দেই দাদাৰ তাৰপিছত এতিয়া বাবুৱেও কৈছে আপোনাক কিন্তু বিৰাট বেয়া পাইছোঁ দেই জুবিন দা আপুনি আমাক কিয় মানে আমাৰ ফোনবিলাক কিয় নুঠায় আমিতো আপোনাক ডিষ্টাৰ্ব নকৰোঁ হয়ো ইদাৰ গানৰ কথাৰ কাৰণে বা আমি কিবা এটা সুধিবৰ কাৰণে ফোন কৰিম তেখেতক এটা চমু বিৰতি আমি ল'ব লাগিব বিৰতিৰ পূৰ্বে কিন্তু এটা গান শুনো আপোনাৰ আৰু জুবিন দাৰ কণ্ঠৰে নিশ্চয় মই পগলা হৈ যাওঁ তোৰ মৰম নাপালে মই বলিয়া হৈ যাওঁ তই কাষত নহ'লে মই পগলা হৈ যাওঁ তোৰ মৰম নাপালে মই বলিয়া হৈ যাওঁ তই কাষত নহ'লে মৰমে ৰাখিম তোক জানো বুকুৰে মাজতে তোৰে লাগি দেখাত জানো যৌৱন জিলিকে তোলে পিঠা দি পিন্ধিছে তোৰ মৰমে জাননে মই পগলা হৈ যাওঁ তোৰ মৰম নাপালে মই বলিয়া হৈ যাওঁ তই কাষত নহ'লে মই আঁচুৰি লৈ যাওঁ তই মৰম নিদিলে মন উতলা হৈ যায় তোক সদায় নেদেখিলে মন আঁচুৰি লৈ যাওঁ তই মৰম নিদিলে মন উতলা হৈ যায় তোক সদায় নেদেখিলে নাযাবি দূৰলে আঁতৰি এৰি থৈ অকলে নেদেখিলে মনে বিচাৰে আকাশে বতাহে আচুতীয়া মৰম দিবি গোপনে গোপনে মই পাগলা হৈ যাওঁ তোৰ মৰম নাপালে মই আঁচুৰি লৈ যাওঁ তই সদায় নেদেখিলে পাতলীয়া বয়সত দুষ্ট হাঁহি বুকুত জিলিকে চাদৰৰ পদুম কলি কিন্তু চাৱে দেখোঁ জুমি জুমি কিন্তু পাওঁ কাষলৈ গাহি গাহি লাজ নালাগে তোৰ ভয়ো নালাগে লাজো নালাগে মোৰ ভয়ো নালাগে মই পগলা হৈ যাওঁ তোৰ মৰম নাপালে মই আলিয়া হৈ যাওঁ তই মৰম নিদিলে মই পগলা হৈ যাওঁ তোৰ মৰম নাপালে মন আঁচুৰি লৈ যাওঁ তই সদায় নেদেখিলে মই পগলা হৈ যাওঁ তোৰ মৰম নাপালে মই বলিয়া হৈ যাওঁ তোক সদায় নেদেখিলে এটা বিৰতিৰ পাছত আমি উভতি আহিছোঁ পুনৰ অনুষ্ঠান এপলকলৈ আজি আমাৰ সৈতে আছে সকলোৰে মৰমৰ সকলোৰে চিনাকি জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণালী কলিতা আপোনাৰ যি যাত্ৰা মই যিমান দূৰ জানো আপোনাৰ জন্ম নামৰূপ নামৰূপ আপোনাৰ ঘৰ নামৰূপত নামৰূপ
আপুনি নামৰূপৰ পৰা গুৱাহাটীলৈ আহিছে পঢ়িবলৈ নহয় জানো পঢ়িবলৈ তাৰ পাছত আপুনি গানো সমান্তৰালকৈ গুৱাহাটীলৈ আহি চলাই গৈছে এই যাত্ৰাটো কি ধৰণে হৈছিলে নামৰূপৰ পৰা গুৱাহাটীলৈ পঢ়াৰ কাৰণে এডমিশ্যন ইয়াতে হৈছিলে কটন কলেজত ক্লাছ 11 হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ সেইটো জইন কৰি সেইটো এডমিশ্যন ল'লোঁ এডমিশ্যন লৈ যিহেতু কলেজৰ হোষ্টেলতে আছিলোঁ NBD নলিনী বালাদেৱী হোষ্টেলত আছিলোঁ তেতিয়া সেইখিনিতে ৰবীন্দ্ৰ ভৱন ডিষ্ট্ৰিক্ট লাইব্ৰেৰী বহুত কম্পিটিশ্যন হয় তেতিয়া কম্পিটিশ্যনত যোগদান কৰিছিলোঁ আৰু যোগদান কৰোঁতে তেতিয়া এটা কম্পিটিশ্যনত মই বেষ্ট ছিংগাৰ হৈছিলোঁ যিটো জাজ হিচাপে আছিলে আমাৰ ৰমেন বৰুৱা বৰ্তা তাৰপাছত ৰমেন চৌধুৰী ছাৰ আৰু কুলক বৰুৱা ছাৰ তেওঁলোকৰ আণ্ডাৰত উইনাৰ হোৱাটো এটা মানে সেইখিনি সময়ত বহুত ডাঙৰ এটা এচিভমেণ্ট য'ত তেওঁলোকে জাজ কৰিছে তেওঁলোকৰ হাতত মানে চাফা মানে চিলেক্ট হৈ অহা মানে চাফা হৈ অহা আৰু বুলি কয় আৰু তেতিয়া তো গতিকে তেওঁলোক তেতিয়া ৰমেন বৰুৱা বৰ্তাই মোক হোষ্টেলত আহি লগ কৰিছিলে হেৰি মই কম্পিটিশ্যনটোৰ উইনাৰ হোৱাৰ পাছত মই ঘৰলৈ যাবলৈ আছিলোঁ পৰীক্ষা দি মেলি লৈ তাৰপিছত তেওঁ মোক ক'লে যে গান গাব লাগিব 4টা গান সেই 4টা গান দীপেন মোৰ ভাইটিৰ লগত বুলি কৈছিলে আৰু মই সঁচাকৈ তেতিয়া নাজানো কাৰণ আমি অকল ৰেডিঅ' শুনি আহা আৰু ৰেডিঅ'ত সদায় গান শুনিছিলোঁ আধুনিক গীতৰ শৰাই বৰ্ণালী বুলি এটা অনুষ্ঠান আছিলে ৰেডিঅ'ৰ সেইবিলাক শুনিছিলোঁ তাৰপাছত সৈনিক ভায়কিলি অনুষ্ঠানটো সেনেকৈ শুনিছিলোঁ তো গতিকে আমি হিষ্ট্ৰীবিলাক অলপ কম জানিছিলোঁ ৰমেন বৰুৱা বৰ্তাই যেতিয়া ক'লে যে মোৰ ভাইটিৰ লগত তুমি 4টা গান গাব লাগিব বুলি ৰমেন বৰুৱা বৰ্তাৰ ভায়েক দীপেন বৰুৱা বুলি মই নাজানিছিলোঁ দীপেন দা মানে ৰমেন বৰুৱা বৰ্তাৰ ভায়েক বুলি নাজানিছিলোঁ মই ভায়েক বুলি নাজানিছিলোঁ কাৰণ ৰমেন বৰুৱা বৰ্তাক মই এজ এ মিউজিক ডিৰেক্টৰ জানো বহুত ভাল মিউজিক ডিৰেক্টৰ আৰু দীপেন বৰুৱা দাকটো ছিংগাৰ হিচাপে জানো তেওঁ যথেষ্ট হিট আৰু এইখিনি মই ছুপাৰ হিট তেওঁলোকৰ লগত যে ঘৰুৱা সম্পৰ্ক আছে সেইটো নাজানে একদম মই নাজানিছিলোঁ তাৰপাছত সৰু আছিলোঁ সেই বিষয়ে নাজানিছিলোঁ যেতিয়া মই ষ্টুডিঅ'ত গৈ তেওঁ মোক এসপ্তাহ প্ৰেক্টিছ কৰোৱাইছিলে গোটেই গানখিনি তাৰপাছত ষ্টুডিঅ'ত গৈ মই দেখিছোঁ যেতিয়া দীপেন বৰুৱা আছে তেতিয়া মোৰ একদম তাৰমানে হাত ভৰি পূৰা কঁপিছিলে মই দীপেন বৰুৱাৰ লগত গাব আহিছোঁ আৰু মই সেইটো মোৰ আন্দাজাও নাই তাৰপাছত হেৰিয়ে ৰমেন বৰুৱা বৰ্তাই কৈছে একদম খোলাকৈ গাবি কাৰোলৈ ভয় খাব নালাগে প্ৰথম ষ্টুডিঅ' ডাবিং মোৰ কিমান চন আছিলে সেইটো আপোনাৰ 97 তাৰপাছত 97ৰ শেষৰ পিনে আছিলে শেষৰ পিনে এলবামখনৰ নাম আছিলে কি ৰং দিলা আৰু তেতিয়া দীপেন বৰুৱাৰ সংকলন বিলাক হৈ আছিলে আৰু সেইখনটো ছুপাৰ হিট হ'ল তাৰপাছত আৰু মোৰ যাত্ৰা আৰম্ভ ঠিক সেইখিনি সময়তে ষ্টুডিঅ'ত গান গাওঁতে মিউজিক মেকাৰ্ছৰ দীপক দাস তেওঁ কিবা এটা ডেট এটা ল'ব আহিছিলে ডেটটো ল'বলৈ আহোঁতে তেতিয়া তেওঁ সেই কম্পিটিশ্যনটোত তেওঁ আছিলে চাব আহিছিলে তাৰপাছত অল আছাম ভিত্তিত হৈছিলে চব আহিছিলে সেইটো কম্পিটিশ্যন চাবৰ কাৰণে তাৰপিছত তেতিয়া ক'লে তই ডাবিং ষ্টাৰ্ট কৰিলিয়ে নেকি এনেকৈ বুলি ক'লে এটা কাম কৰিবিচোন তই কাইলৈ আহিবি আমাৰ মিউজিক মেকাৰ্ছৰ স্বত্বাধিকাৰ তেখেতে এখন বিহু এলবাম কৰিছে কেতেকী তই আহিবি তাত গাবলৈ এনেকৈ বুলি কৈছিলে তাৰপিছত কেতেকীত মই 4টা গান গাইছিলোঁ তৰালী বাইদেৱে 4টা গান গাইছিলে টোটেল 8টা গান আৰু বাকী মেল গোটেইখিনি গান গাইছিলে জুবিন দা আৰু এটা গান গাইছিলে অনুপম শইকীয়া 7টা গান জুবিন দাৰ এটা গান অনুপম দাই গাইছিলে তেতিয়া মিউজিক মেকাৰ্ছত মই ষ্টুডিঅ'ত যেতিয়া গাবলৈ গ'লোঁ তেতিয়া মই অনুপম দাক লগ পাইছোঁ আৰু তাৰপিছত অনুপম দাই মোক হেৰিলৈ মাতিছে তেতিয়া অনুপম দাই মোক কৈছে যে মোৰ এখন এলবাম আছে মৰম জান তুমি আহিবাচোন তাতে গাবলৈ মানে তুমি ষ্টুডিঅ'লৈ আহিবা তাৰপাছত আমি তাতে হেৰি কৰিম ষ্টুডিঅ' ফ্ৰেণ্ডছত তেতিয়া আছিলে এতিয়াতো ষ্টুডিঅ' নাই বন্ধ হৈ গ'ল তো সেই বছৰতে মই দীপেন বৰুৱা দাৰ লগতো গাইছোঁ সেই বছৰতে মই জুবিন দাৰ লগত প্ৰথম সেইখন এলবাম কেতেকী বুলি সেইখনতো গাইছোঁ আৰু তাৰপাছত অনুপম দাৰ লগত মৰম জানো গাইছোঁ এটা গান শুনো বহুত সময় কথা পতা এটা গান শুনো আকৌ কথা পাতিম আমি হীৰাদৈ গাওঁ নেকি হীৰাদৈ ঠিক আছে আপোনাৰ খুব জনপ্ৰিয় গীত হীৰাদৈ
प्रिया 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 लोगों दी तू देखो गीगा 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 जहानो मुख लोई 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 जा तू काखलो মই তুক 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 সদায় বুকুত ৰাখি মই তোৰ 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 মৰমতে দুলি থাকি গীৰা 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 মুখ লৈ 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 যা তোৰ কাষলৈ মৰমে ঘাৰুঠি চেনেহী চিনাকি অনুভৱ আমাৰ মনৰ দিছো শুনি মৰমে ঘাৰুঠি চেনেহী চিনাকি অনুভৱ আমাৰ মনৰ দিছো শুনি প্রেম ভাল পোৱা অনুভূতি ব্যথা অযতনে সঁচা হৃদয়তে থকা প্রেম ভাল পোৱা অনুভূতি ব্যথা অযতনে সঁচা হৃদয়তে থকা থাকিব থাকিব এঠাদি মালা গীৰা 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 মুখ লৈ 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 যা তোৰ কাষলৈ তোমাৰে পৰশতে মনে যিটো কাললে টোপনিৰে পাতে সপোন যে নামিলে নীলা আকাশে মিলিলে চুলি বগা ডাঙৰৰে জোনে তৰা দেখিলিলে লুকা ভাবো মনৰে এটি মিঠা সপোনতে এটি মিঠা সপোনতে এটি মিঠা সপোনতে তুমি দুচকুৰ পাতেৰে গাহি হিয়াৰে জপনা কৰি ছিগিলা মোৰে চিহিয়া এঠাদি এটি মিঠা সপোনতে এটি মিঠা সপোনতে এটি মিঠা সপোনতে তুমি গীৰা 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 দুখ লৈ 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 যাব ঘৰলৈ মুখ লৈ 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 যা তোৰ ঘৰলৈ দুখ লৈ 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 যাব ঘৰলৈ ধন্যবাদ খুব এটি জনপ্ৰিয় গীত হীৰাদৈ আপুনি যেহেতু কেছেটৰ যুগৰ পৰা এতিয়াৰ ইউটিউব ৰিলছৰ যুগলৈ আপোনাৰ সংগীতৰ ধাৰা আপুনি অব্যাহত ৰাখিছে আপোনাৰ যথেষ্টখিনি অভিজ্ঞতা আছে সেই তেতিয়াৰ দিনবোৰ কেনেকুৱা আছিল আৰু এতিয়াৰ দিনবোৰ কেনেকুৱা সেই দিনবোৰ মনত পৰিলে কি মনলৈ আহে আৰু এতিয়াৰ দিনত যেতিয়া কাম কৰি থাকে হয়তো এনেকুৱাও হ'ব পাৰে আপোনাৰ লগত একেলগে সংগীতৰ কাম কৰা বহুতেই হয়তো সংগীত এৰিও দিব পাৰে বা ক্ষেত্ৰখনৰ পৰা হয়তো বেলেগ ফালৰি কাটিব পাৰে কিন্তু আপুনি নিৰৱচ্ছিন্নভাৱে কাম কৰি আছে এতিয়া আপোনাৰ
আপোনালোকে মানে বয়সত যথেষ্ট সৰু বা কামত যথেষ্ট কনিষ্ঠখিনিৰ লগত কাম কৰিবলগীয়া হয় কেছেটৰ যুগত যেতিয়া কাম কৰিছিলে সেই দিনবোৰ আৰু এতিয়া কাম কৰি থকাৰ দিনবোৰ মানে পাৰ্থক্যটো কি দেখা বা কি অনুভৱ হয় বহুত পাৰ্থক্য আছে তেতিয়া আমি গানবিলাক মোটামুটি প্ৰায় একেলগেই গাইছিলোঁ থাকোঁৱে তাৰমানে ওচৰে পাজৰে থাকোঁ এতিয়া নিজৰ ভাগে নিজে গালোঁ তেওঁৰ ভাগে গালে বা ঘৰতেই গাই পঠালে সেই ভাইবছটো তাৰমানে আনিব লাগে আৰু গানৰ একেলগে কাম কৰিলে গানৰ যিটো মাদকতা সেই মাদকতাটো এতিয়া নাই বুলি ক'ব লাগে কাৰণ এতিয়া ৰবটিক টাইপ হৈ গৈছে গোটেই কথাখিনি যেতিয়া দুজন কণ্ঠশিল্পীয়ে যেতিয়া আমি আগতে প্লেবেকহে কৰিছিলোঁ কেছেটততো ভিডিঅ'টোতো দেখা নাপায় মানুহে অকল কণ্ঠ শুনিছিলে তো কণ্ঠত আমি এক্টিংটো কৰিব লগা হৈছিলে খুব জৰুৰী আছিলে তেতিয়া আৰু আমি যিকোনো গান গালে এক্সপ্ৰেছিভ হ'ব লাগিছিলে এতিয়া এক্সপ্ৰেশ্যনটো নহ'লেও চলি যায় সেই বস্তুটো আহি গ'ল গতিকে প্লেবেক ছিংগিংটো এতিয়া ইমান নাইকিয়া হৈ গৈছে নিজৰ ঘৰতে বহি পেলাই গাই পঠাই দিলে তো মই সেই কি ফিলত তেখেতে কি ফিলত গালে মই সেইটো ফিল নকৰিলোঁ মই লিৰিক্সৰ ফিলটো লৈ পেলাই মই ডেলিভাৰ কৰিলোঁ তেনেকুৱা হৈ থাকে এতিয়া আৰু সেই আন্তৰিকতাটোৰো কমি আছে এতিয়া হয়তো মানে আগতে যেতিয়া ষ্টুডিঅ'ত গাইছিলে সকলোখিনি বাদ্যযন্ত্ৰী আপোনালোকে যিয়ে গাব সেই গোটেইখিনি একেলগে থাকে একে সময়তে ৰেকৰ্ড কৰা হয় আজিকালি কোনে কেতিয়া বজাই গ'ল কোনে গাই গ'ল সেইটো বহুতে গমেই নাপায় বহুত সময়ত নহয় জানো নিজৰ গানখিনিতে যি গম পাই থাকোঁ আদাৰৱাইজ মানে গম নাপাওঁ আৰু সেই দিনবোৰৰ আটাইতকৈ কি কথা বেছিকৈ মিছ কৰে মানে সেই আগৰ কেছেটৰ দিনত যেতিয়া ষ্টুডিঅ'ত গৈ গান ৰেকৰ্ড কৰিছিলে মানে কি মিছ কৰে কোনবোৰ কথা বেছিকৈ মিছ কৰে হাঁহি ফূৰ্তিবিলাক মিছ কৰোঁ যথেষ্ট মিছ কৰোঁ বহুত কথা বিভিন্ন গীতৰ আড্ডা বিভিন্ন ভাল ভাল গীতৰ হিন্দী গীত এটাও যদি ওলালে তেতিয়াহ'লে আমাৰ এটা আড্ডা এটা হয় যেতিয়ালৈকে মিউজিক ডিৰেক্টৰ আহি পায় আমাকতো 11টা বজাত কয় কেতিয়াবা তেওঁলোকৰ দেৰি হৈ যায় তেতিয়া আমি আড্ডা মাৰোঁ আচ্ছা চব একেলগে আহি পালেও আমি অকণমান আড্ডা এটা মাৰোঁ এইটো গান মানে ওলাইছে যে ইমান ভাল লাগিছে বা সেই গানটো লৈ পেলাই কি কৰ্ডছ বা সেইখিনি লৈ পেলাই আৰু মিছ কৰোঁ ফুডটো বিৰাট মিছ কৰোঁ এতিয়া যথেষ্ট মানে হেৰি আছে অপশ্যনছ ধেৰ আছে কিন্তু এতিয়া অপশ্যনছ নাছিলে কিন্তু আমি আমাৰ গাই ভোক লাগে বিৰাট ভোক লাগে তো তেতিয়া কেইখনমান হোটেলে আছিলে য'ত আমাক খাবলৈ নিয়া হয় আমি চব একেলগে উঠি পেলাই কোনোবা এখন গাড়ীত আমি যাওঁ গৈ পেলাই চবেই খাবলৈ যাওঁ এই জোৰৰ তিনিআলিত বাইদেউৰ হোটেল বুলি আছিলে তো তাতে কি খাবি তহঁতি যে আজি বোলে মাছৰ মানে টেঙা খাম তাকো পালেং শাক বিলাহী এনেকুৱা একদম গৰম গৰম গৈ খাবলৈ পাওঁ তেনেকুৱা টাইপৰ আছিলে কথাবিলাক সেই বস্তুবিলাক আমি আকৌ একেলগে বহি খাইছিলোঁ এনেকুৱা নহয় যে অকল আৰ্টিষ্টগৰাকীৰ কাৰণে এতিয়াতো তেনেকুৱা হয় গাই ভাগৰ লাগিছে বোলে আৰ্টিষ্টগৰাকীৰ কাৰণে চাহ আনিলে মানে তেওঁৱে বাহিৰত গৈ পেলাই পটককৈ খাই আহিলে সেইটো হয় আগতে আমি আড্ডা তাতো আড্ডা খোৱাৰ হেৰি খোৱাটো ঠিক আছে আমি কথা পাতিম আৰু এটা গীত শুনো আমি নিশ্চয় আমার চোখের কাছে শত ফোঁটা বৃষ্টি ভেজায় স্মৃতি লাল গোলাপের কলি সে যে তুমি লাহে লাহে গোপনে হিয়ার দুয়ার খুলি তোমার ময়ূ আহিয়া জীবন তাতে জিরা বারে বারে ভাবোয়ার কথা আরো কিমান ক্ষুধা সুখুর মনি দেখিবা নিতে প্রমাণ লাহে লাহে গোপনে
শীতলৰে বুকু চাতে জানা সপোনৰে ঘনে কৈ অহা জোৱা চকু মেলি থোৱা সময়বোৰে বিচাৰে মাথো তোমাৰে ঠিকনা তুমি তীৰ্থপুৰী মোৰে নিশাতে খোজা দেখো জানা মৰমৰে সাগৰৰে পাৰে পাৰে তোমাৰে নাচো অবিৰাম লাহে লাহে গোপনে হিয়াৰ দুৱাৰ খুলি থোৱা ময়ো আহিলা জীৱন তাতে জিৰা বাৰে বাৰে ভাল পোৱাৰ কথা আৰুনো কিমান সোধা চকুৰ মণি দেখিবা নিতে সচুৱা মৰমৰে সাগৰৰে পাৰে পাৰে তোমাৰে নাচো অবিৰাম লাহে লাহে গোপনে হিয়াৰ দুৱাৰ খুলি থোৱা ময়ো আহিলা জীৱন তাতে জিৰা ময়ো আহি আজীৱন তাতে জিৰা ময়ো আহি আজীৱন তাতে জিৰা এটা বিৰতিৰ পাছত আমি পুনৰ উভতি আহিছোঁ অনুষ্ঠান এপলকলৈ আমাৰ সৈতে আছে জনপ্ৰিয় কণ্ঠশিল্পী জ্যেষ্ঠ কণ্ঠশিল্পী মৰ্ণালী কলিতা এই আধুনিক গীতসমূহৰ উপৰিও আপোনাৰ অনেক চিনাকি আছে বিহুগীত এটা সময়ত যেতিয়া বিহুগীতৰ খুব বজাৰখন ভাল আছিলে বজাৰ বুলি কৈছোঁ মই সেই কেছেটৰ বজাৰখন যেতিয়া খুব ভাল আছিলে তেতিয়া বিশেষকৈ চাগৈ আটাইতকৈ বেছি কেছেট উলিয়াইছিলে NK প্ৰডাকশ্যনে এটা সময়ত নহয় জানো আজিৰ পৰা কেতিয়াও কথা হ'ব এইটো চাগে 94 95 মানৰ পৰা এইখিনি সময়ত 2010 মানলৈকে চাগে মানে তেতিয়া খগেন মহন্ত ছাৰ আৰু অৰ্চনা মহন্ত বাইদেউ তেওঁলোকৰো যিবিলাক এলবাম আছিলে বহুত হিট এলবাম সেইখিনিও NK প্ৰডাকশ্যন কৰিছিলে ৱে কৰিছিলে RMCয়ে কৰিছিলে বহুত পুৰণা কোম্পানী এনেকুৱা বহু কোম্পানী আছে যিসমূহৰ অৱদান যথেষ্ট আছে সংগীতৰ ক্ষেত্ৰখনত য'ত আপুনি জড়িত হৈ আছিলে আপুনি NK প্ৰডাকশ্যনৰ বেনাৰৰ উপৰিও আন বহু বেনাৰতো আপুনি গীত গাইছে বিশেষকৈ NK প্ৰডাকশ্যনৰ বেনাৰত বহু জনপ্ৰিয় গীত আপুনি গাইছে বা কণ্ঠদান কৰিছে আৰু বেছি সংখ্যক গীতেই জুবিনদাৰ সৈতে গোৱা আৰু আমি আপোনাৰ কণ্ঠত বিহু নুশুনিলে অনুষ্ঠান আধৰুৱা হ'ব কিন্তু বিহুৰ বতৰ বুলি বা বিহু অনুষ্ঠান বুলি আমি বিহু নুশুনো আপোনাৰ কণ্ঠত বিহু গীত হিচাপে শুনিম আমি অসমীয়া সংগীতৰ এটা ধাৰা এটা গীত বিহুগীত আমি বিহুগীত হিচাপে শুনিম আপোনাৰ বহু জনপ্ৰিয় গীত আছে জুবিনদাৰ লগত আছে অনুপম শইকীয়াৰ লগত আছে তেনেকৈ বহু জনপ্ৰিয় গীত আপোনাৰ বিহুগীত আছে বিশেষকৈ কাজিৰঙা বৰ ধুনীয়া এইসমূহ গীত যেতিয়া মানুহে শুনে মানে বেলেগ এটা পৰিৱেশৰে সৃষ্টি হৈ যায় বা বেলেগ এটা জগতলৈ বেলেগ এটা সময়লৈ মানুহ গুচি যায় বিৰাট ভাল লাগে আজি যিমানখিনি গান গাইছোঁ গোটেইখিনি দাদাৰ লগত মোৰ মানে প্ৰত্যেকটা গান গাওঁতে মোৰ সেই সময়বিলাক চকুৰ আগত ভাহি উঠিছে সুকে খুন্দা মাৰিও ধৰিছে গাওঁতে মোৰ বিৰাট কষ্ট হৈছে একচুৱেলি আগতে নহৈছিলে আগতে মই ধৰক এনেকৈ গাবলৈ আহিলে বিন্দাছ গাওঁ কাৰণ দাদাও আছে তেনেকুৱা ধৰণৰ কোনো চিন্তা নাই এইবাৰ প্ৰতিটো গান গাওঁতে মোৰ তেওঁৰ মানে কথাবিলাক মনত পৰিছে তেওঁ কিছুমান এনেকুৱা কমেডি থাকে যিবিলাক মানে এনেকৈ ৰাজহুৱাকৈ ক'বও নোৱাৰি তাৰমানে সেইবিলাক মনত পৰিছে সেই কমেডিবিলাক মনত পৰিছে মাজত হাঁহি ওলাইছে বহুত দুখ লাগিছে যে আজি তেওঁ নাই তেওঁ নথকা অৱস্থাত এইখিনি গান গাওঁতে আজি মোৰ কিন্তু বুকু কঁপিছে বুলি ক'লে ভুল নহ'ব মানে কলিদাৰ সেই সোফাত হোৱা নিয়মটো সেইটো তাহানিৰ যুগৰে এই যে ষ্টুডিঅ'ত হোৱা নিয়মটো তেওঁ যে লাষ্ট যে ৰীতা বাইদেউৰ ইণ্টাৰভিউত যে কৈছে মই ষ্টুডিঅ'তে শুই থাকোঁ কিন্তু সেইটো তেওঁ ষ্টুডিঅ'ত এতিয়া নহয় কিন্তু সেইটো হয়তো বেলেগ বেলেগ ধৰণে তেওঁ সেইখিনি মুহূৰ্তত কি ভাবি ক'লে সেইটো মই নাজানো কিন্তু তেওঁ ষ্টুডিঅ'ত আগৰ পৰাই শুই থাকে
আমি যে গাওঁ তাৰপাছত ষ্টুডিঅ'ৰ বাহিৰলৈ অকণমান যে ভইচ আহে হা 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 গালি পাৰি থৈ আহে তাৰমানে কাৰণ তেওঁ শুই আছে চোফাখনতে শুই আছে তেওঁ ভিতৰলৈ নাযায়ও তেওঁ কৈ থাকিলেও তেওঁ নাযায় আৰু তেওঁ তাতেই শুব হা। তাৰপৰা সেইফালেহে ভলিউম কমাব লাগিব তেনেকুৱাবিলাক কথা এতিয়া বিহু গালেও মনত পৰিব বহুত কথাই মনত পৰিব আৰু তাৰপাছত তেওঁ যেতিয়া আহে কেতিয়াবা মানে তেতিয়া তেওঁ চুলি দীঘল যে সেই বিৰাট মৰম লগা জুবিন গাৰ্গজন সেই তেতিয়া একদম পুৰা চুলি একদম এনেকেই থাকে এনি টাইম থাকে সেইটো আহিলেই আৰু ব্ৰুচলিৰ ভনীয়েক কিজনী এনেকৈ বুলি কয় তাৰমানে তৰালি বা ভিতালী বা মই নিৰ্মালী বা তেতিয়া আমি কেইজনীয়ে গাই আছিলোঁ লি আছিলে যে তেতিয়া কয় আহিলেই আৰু ব্ৰুচলিৰ ভনীয়েক কিজনী গাই থাকিবৰ কাৰণে মোৰ টোপনিও ভাঙিলে এনেকৈ বুলি কয় তাৰপাছত কোনোবা এটা কয় আৰু মাৰচোন চাদা অকণ মাৰ গান শুনো অলপমান বহে তেতিয়া বহি পেলাই আমাক গান কম গাবলৈ দিয়ে আৰু উল্টা পাল্টা কথা কৈ থাকে আমাৰ হাঁহিত আমি থাকিব নোৱাৰোঁ তাৰমানে তাৰপাছত ডিঙি হেৰিয়া হৈ যায় তাৰপিছত আৰু ব্ৰেক আৰু চাহ তাহ খাই মেলি ব্ৰেক তাৰপিছত তেওঁ ওলালে আৰু ক'ৰবাত আহি পেলাই আকৌ আহিলে তেনেকুৱা টাইপৰ এটা পৰিৱেশ আমাৰ আছিলে বৰ ধুনীয়া পৰিৱেশ আছিলে কিন্তু এইটো আৰু তেওঁৰ গাবলৈ ইন কেছ তেওঁৰ মানে মুড আহিলে গাবলৈ তাৰপাছত তেতিয়া তাৰমানে তহঁতে অলপ বচোন মই গানটো গাই দিওঁ মাজত তেওঁ গাই দিছিলে আমি তেওঁ অলপ চাহ তাহ খাওঁ বা তেওঁ কেনেকৈ গায় আমি চাওঁ তেওঁ গাওঁতে আমিও মনিটৰ ৰুমত আমি মানে ডিজিত আমি তলতে বহি পেলাই পূৰা আমি এনেকৈ কৰি পেলাই চাই থাকোঁ মানে তেওঁৰ গান তাৰপিছত তেওঁ ঠিকে আছেনে এনেকৈ বুলিও কয় কেতিয়াবা তাৰপিছত কেতিয়াবা ডিৰেক্টৰে বেছিকৈ ক'লে তেতিয়া তেওঁ তাৰমানে কৈ দিয়ে হ'ব মই গাইছোঁ নহয় ঠিকে লাগিব এনেকৈ বুলি কয় জমনিকৈ কয় কিন্তু তেনেকৈও কয় বহুত মেমৰিজ আছে ঠিক আছে আমি কথা পাতিম জুবিন দাৰ লগতে গোৱা এটি জনপ্ৰিয় মানে বিহুগীত শুনো আমি তাৰপিছত আকৌ শুনিম বিহু প্ৰথমে জুবিন দাৰ লগতে গোৱা বিহু এটি শুনিম আছিনাং গাঁও ঠিক আছে আছিনাং গাঁও মানস দাও আছিলে হয় আছিনাং গাঁও এটা বিৰাট ডাঙৰ হয় হেৰি আৰু এইখিনিতে কওঁ চবতে এইটো আছিনাং গীতটো যেতিয়া ৰিলিজ হোৱাৰ পাছত মোলৈ কল আহিছে এটা জেগাৰ পৰা তাৰপাছত কৈছে যে আপুনি আপোনাক মানে লগ পাব বিচাৰিছে গতিকে আপুনি আহিব লাগিব আহি যদি পাৰে আপুনি সময় উলিয়াই আহিব মই তেতিয়া এড্ৰেছটো সুধিছোঁ ক'ত যাব লাগিব বুলি কৈছে তেতিয়া কৈছে নিজৰা পাৰ মোক এই গানটোৰ কাৰণে মোক অকণমান সময় ডক্টৰ ভূপেন হাজৰিকাই তাৰমানে দিছিলে আৰু ময়ো তেখেতক মানে লগ পাবলৈ প্ৰথমবাৰ আছিনাং গানটোৰ তেওঁ তেতিয়া লগ পাই পেলাই কৈছিলে তেওঁৰ মানে অন্যতম এটা প্ৰিয় বিহুগীত হ'ল যিটো এনেকুৱা বিহুগীত তেওঁ আগতে শুনা নাছিলে এই মিচিং হেৰিৰ তেওঁ নিজেও কৰিছিলে কিন্তু এইটো মানে তেওঁৰ মতে একদম প্ৰপাৰ বিহু আৰু তাৰপাছত মই পিছত গম পাইছিলোঁ যে তেওঁ মানে অসমলৈ যেতিয়াই আহে তেওঁ এই গানটো গাড়ীত শুনি তেওঁ ঘৰ পায়হি Asina yang mane hul buku de
যাবলৈ ৰঙাৰী বিগাছে তাতে ল'বলৈ ফাগুনত আহিবা নিগান চাবলৈ ৰঙাৰী বিগাছে তাতে ল'বলৈ আছিনায়াং মানে কি গো মৰমী আছিনায়াং মানে হ'ল বুকুৰে মৰম তুমি যদি বুজি পোৱা মোৰ চেনাইটি আছিনায়াং মানে হ'ল বুকুৰে মৰম তুমি যদি বুজি পোৱা মোৰ চেনাইটি ঐ নিত মিতি কৈ মোৰ মনে গৈ বাজি থাকিবা তুমি মোৰে বুকুটো পাহৰিব নোৱাৰি মই সঁচাকৈ ৰাগিয়া পঙৰ লাগিছে যে বেয়াকৈ ঐ নিত মিতি কৈ মোৰ মনে গৈ বাজি থাকিবা তুমি মোৰে বুকুটো পাহৰিব নোৱাৰি মই সঁচাকৈ ৰাগিয়া পঙৰ লাগিছে যে বেয়াকৈ ৰদমৰ চিলনি আঁতৰ দিবলে আহিবা চেনাই ঐ মোৰে লগতে মৰমৰ চিলনি আঁতৰ দিবলে আহিবা চেনাই ঐ মোৰে লগতে আছিনায়াং মানে কি ও মৰমী আছিনায়াং মানে হ'ল বুকুৰে মৰম তুমি যদি বুজি পোৱা মোৰ চেনাইটি আছিনায়াং মানে হ'ল বুকুৰে মৰম তুমি যদি বুজি পোৱা মোৰ চেনাইটি আছিনায়াং মানে হ'ল বুকুৰে মৰম তুমি যদি বুজি পোৱা মোৰ চেনাইটি তুমি যদি বুজি পোৱা মোৰ চেনাইটি তুমি যদি বুজি পোৱা মোৰে চেনাইটি এইসমূহ বিহু শুনি থাকিবই মন যায় আমাৰ শৈশৱ কৈশোৰ পাৰ হৈছে এইসমূহ বিহু শুনি শুনি আৰু আপুনি নিজে গোৱাটি বিহু আজি মই নিজেও ওচৰত আহি শুনি আছো বহি ইয়াতকৈ সৌভাগ্যৰ কথা নাই আৰু Thank you. যিসমূহ বিহু আমি Thank you. তেতিয়া শুনিছিলোঁ কেছেট চিডিত এতিয়াও ইউটিউবত উপলব্ধ মানে খুব চিৰযুগমীয়া বুলি ক'ব পাৰি অকল বিহু বুলি নহয় গীত হিচাপে চিৰযুগমীয়া হয়, হয়। যিটো কথা আপুনি কৈছে যে এই গীতটো শুনাৰ পাছত স্বয়ং ভূপেন হাজৰিকাই আপোনাক মাতি নিছিলে ঘৰলৈ হয় আপোনাৰ কাৰণে কিমান আনন্দৰ কথা নহয় জানো আপুনি জুবিনদাৰ সৈতে এইসমূহ গীত গাইছে আৰু বহুত আপুনি আমাৰ দীঘলীয়া লিষ্ট আছে জুবিনদাৰ সৈতে হিট বিহু আপোনাৰ নিজৰ মুখেৰে কওকচোন এবাৰ কি হিট বিহু জুবিনদাৰ সৈতে আছে নাহৰৰে পাতে পাতে এইটো আছে ফুল বসন্তৰ শুৱনি আৰু শুৱনি নাচনি এইটো আছে যৌৱনতে প্ৰেম হয় সকলোৱে কয় এইটো আছে তাৰপাছত আজি দেখোন ধুলীয়া আঁঠুৰ মূৰত চুৰীয়া আছে এনেকুৱা বহু আজি গীত দেখোন হয় নাচনি হয় তাৰপিছত বহুত বহুত আছে মানে আমি এতিয়া শুনি থাকিলে বা যদি গাবলৈ দিওঁ শেষ নহ'ব অনুষ্ঠান ভৰি পিছল খালে ভৰি পিছল খালে ভাল পালে দেখা ল'ৰা কথা শুনো কাণৰ পৰা এইবিলাক আছে কিমান মানে চিৰযুগমীয়া গীত এইবোৰ হয়। অকল বিহু বুলিয়েই নহয় সকলোৱে মুখে মুখে থকা গীত আৰু এটি গীত মই নিজে অনুৰোধ কৰিম আপোনাক কাজিৰঙা বৰ ধুনীয়া অ'কে
তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা দেখাৰ বৰণে ৰং চঙীয়া মুগা চুবনীয়া চাদৰতে গাছখন টানি টানি বান্ধি ল'বা চাদৰতে আঁচলখন টানি টানি বান্ধি ল'বা শিৱসাগৰ মোহনীয়া স্বৰ্গদেৱে বাটচৰা নাম ডাঙৰ শিলৰ সাঁকো দেখিবলৈ ধুনীয়া শিৱসাগৰ মোহনীয়া স্বৰ্গদেৱে বাটচৰা নাম ডাঙৰ শিলৰ সাঁকো দেখিবলৈ ধুনীয়া মনৰ খবৰ ক'ব খুজিলে কাষলৈ গাঠিবা কুমলীয়া অন্তৰখন লাহে লাহে বুজি পাবা কুমলীয়া অন্তৰখন লাহে লাহে বুজি পাবা চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা আমি অনুষ্ঠান কৰি আছোঁ আজি বৰ্ণালী কলিতাৰ সৈতে বৰ্ণালী বাৰ সৈতে আমি কথা পাতি আছোঁ গীত শুনি আছোঁ যেহেতু জুবিন দাৰ কথা ওলাইছে আৰু জুবিন দাৰ সৈতে আপোনাৰ ঘনিষ্ঠ সম্পৰ্ক আছিলে এই তাহানিৰ যুগৰে পৰা তাহানি বুলি কৈছোঁ সেই কেছেটৰ বিহু গোৱা দিনৰ পৰা জুবিন দাৰ সৈতে সম্পৰ্ক আছিলে যেতিয়া আপোনালোক কেতিয়াবা গীতৰ ক্ষেত্ৰতে বিশেষকৈ কিবা অসুবিধাৰ সন্মুখীন হয় বা গোৱাৰ ক্ষেত্ৰত নহ'লেও কেতিয়াবা এই ক্ষেত্ৰখনত বহুত ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয় তো জুবিন দাই কি ধৰণে উপদেশ দিছিল বা সেই মানুহজন কি ধৰণে পৰোপকাৰী আছিলে প্ৰথম চোৱাত জুবিন দাই বিশেষকৈ লিৰিক্সৰ ক্ষেত্ৰত খুব জোৰ দিছিলে ক'ৰবাত যদি ডাবিং কৰি আছোঁ ভুল হ'লে বা মোৰ যদি কিবা এটা ভাল লগা নাই তেতিয়া যদি সোধোঁ বা ফোন কৰিও যদি সোধোঁ তেতিয়া আমি লিৰিক্সৰ ওপৰত খুব বহিছিলোঁ যে গানটোৰ লিৰিক্সটো এনেকুৱা হ'লে ভাল হ'ব বা এটা লাইন সেই ছাপ'জ আমাৰ মনত পৰা নাই তো তেতিয়া কি লাইন কৰিলে ভাল হ'ব বা এইটো এনেকুৱা হয় তেনেকুৱা হয় ঠিক কাৰেক্ট হ'বনে নহয় মেল ফিমেল বা পুলিংগ স্ত্ৰীলিংগ সেইবিলাক বস্তুৰ ওপৰত খুব মন দিয়া হৈছিলে আৰু সেইটো খুব ডিছকাশ্যনো হৈছিলে কেতিয়াবা অনুপম দাই সোধে কেতিয়াবা জুবিন দায়ো কেতিয়াবা সোধে জিতুল দাকো মই সোধা দেখিছোঁ মই জিতুল দাৰ এটা কম্পজিশ্যন গাইছিলোঁ কলিজা কলিজা বুলি তেতিয়া এটা শব্দত জিতুল দাৰ খুব কনফিউজ হৈছিলে তেতিয়া ডাইৰেক্ট জুবিন দালৈ ফোন কৰিছে তই এইটো চাই দেচোন এইটো শব্দটো মই কি ভৰালে ভাল হ'ব তো মানে শব্দৰ বৰ ধুনীয়া ভঁৰাল আছিলে তেওঁ তো গতিকে সেইখিনি আমি বৰ উপযোগী আছিলে নোটৰ ক্ষেত্ৰত থ্ৰয়িঙৰ ক্ষেত্ৰত তেওঁ যথেষ্ট আমাক কৈছিলে আৰু তেওঁ মানে চেপা ভইচবিলাক তেওঁ খুব বেয়া পাইছিলে যদি চেপি ক'ৰবাত গোৱা হয় তাৰমানে তই পাৰ নোৱাৰ খুলি গা চিধা চিধি কথা তাৰমানে আমি জুবিনদাৰ এটা গান শুনো এবাৰ ঠিক আছে মোৰ জুবিনদাৰ এটা খুব প্ৰিয় গীত আছে মই চেষ্টা কৰিম তুমি চোৱা যেতিয়া চকু ঠিক আছে
চুলিৰ সকলো হেৰুৱা তুমি চোৱা যেতিয়া দুচকু তুলি মোৰ আকাশ ভাঙি নামে পিছুলি ৰ'দে হাঁহে ফুল ফুলে কথা ক'লে তুমি চুলি যে বসন্ত ধুমুহাও যে প্ৰশান্ত তোমাৰ মাজতে দিগন্ত সৃষ্টি অপৰূপ অনন্ত পৰেহি দুবাহুত মিহলি তুমি চোৱা যেতিয়া দুচকু তুলি মোৰ আকাশ ভাঙি নামে পিছুলি ৰ'দে হাঁহে ফুল ফুলে কথা ক'লে তুমি চুলি যে বসন্ত ধুমুহাও যে প্ৰশান্ত তোমাৰ মাজতে দিগন্ত সৃষ্টি অপৰূপ অনন্ত তুমি চুলি যে বসন্ত ধুমুহাও যে প্ৰশান্ত তোমাৰ মাজতে দিগন্ত সৃষ্টি অপৰূপ অনন্ত এই গানসমূহ গাই থাকিলে নিশ্চয় মনত পৰে জুবিন দালৈ নহয় জানো আপোনাৰ নিশ্চয় মনত পৰিছে এই এলবামটো সৰি এলবামটো কৰোঁতে আছিলোঁ এখন এলবামৰ বেকগ্ৰাউণ্ড ভোকেলৰ কাম কৰিছিলোঁ আপুনি এই বেকগ্ৰাউণ্ড ভোকেলৰ কাম কৰিছিলে জুবিন দাৰ এলবামটোত আৰু এইটো গান তেওঁ আধা আধাকৈ গাইছে মেঘালী চলিতাৰীতখিনি গাই বহুত দিনলৈ নাই গোৱা কিয় তেওঁ মানে লিৰিকেলি তেওঁৰ পচন্দ হোৱা নাছিলে আচ্ছা সেইকাৰণে তেওঁ গোৱা নাই আচলতে এই জুবিন গাৰ্গ কম্প্ৰমাইজ নকৰে কেতিয়াও শব্দৰ লগত সুৰৰ লগত বা উচ্চাৰণৰ লগত এতিয়া মানে মাজত গাই থাকোঁতে সেই সময়কণ মানে বিৰাট মনত পৰিছে সেই পাগলামিটো তাৰমানে জুবিনদাৰ যিটো পাগলামি এই গানটোক লৈ পেলাই যিখন পাগলামি কৰি আছে ঘূৰি ফুৰিছে তাৰমানে ষ্টুডিঅ'ত গোটেই গুণগুণাই তাৰমানে বহি আছোঁ কেতিয়া লিখিব কেতিয়া মানে গাম ভইচ কেতিয়া দিম তাৰমানে অকণমান এনেকৈ বুলি কয় আপোনাৰ নতুন সৃষ্টি আহিবলগীয়া কোনো নতুন গীত দৰ্শক শ্ৰোতাই কি হিচাপত পাব কেতিয়া পাব কেইবাটাও গীত আচলতে লাইন আপ হৈ আছিলে বৰ ধুনীয়া ধুনীয়া গীত আৰু আপোনাৰ এখন স্কুল আছে বুলি আমি গম পাওঁ মিউজিকৰ এখন স্কুল আছে আপুনি যিহেতু যথেষ্ট অভিজ্ঞ সংগীতৰ ক্ষেত্ৰত আপোনাৰ স্কুলখনৰ নাম ৰাগা তৰং আপুনি ক'ত মানে ক'ৰ পৰা চলাই স্কুলখন বা ক'ত আপুনি ক্লাছ দিয়ে স্কুলখন বেচিকেলি অনলাইন মই অনলাইন কৰিবলৈ চেষ্টা কৰোঁ কাৰণ অনলাইন হ'লে মানে ডিব্ৰুগড়ৰ পৰাও শিকিব পাৰে মাজুলীৰ পৰাও কোনোবাই শিকিব পাৰে ইচ্ছা আছে যদি মানে গুৱাহাটীলৈ নহাকৈ আৰু সকলোৱে ভাবে যে অনলাইন কেনেকৈ হ'ব কিন্তু অনলাইন হৈ যায় আৰু টিচাৰ ভাল হ'ব লাগিব আচ্ছা তেতিয়া মই ভাবোঁ গতিকে অনলাইন শিকিব পাৰি শিকাবও পাৰি জুবিনদাৰ এটা গীত আপুনি গালে আৰু এটা শুনিম এবাৰ কি শুনাব
প্ৰতিদিনেতো গাওঁ নেকি ঠিক আছে খুব প্ৰিয় এটি গীত ঠিক আছে চকুপানী নোলালে হ'ল খালি নহয় সেই শব্দকেইটাত শব্দ, এতিয়াও তাৰমানে হয়। ইমান ৰিলেটেবল হৈ গ'ল তথাপি আমি গাই চাওঁ প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল ও জীৱন তুমি ৰহ নিগাৰৰে বুল প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল ও জীৱন তুমি ৰহ নিগাৰৰে বুল এপাহি হাঁহি এপাহি দুখ তাৰে সজা তোৰো প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল ও জীৱন তুমি ৰহ নিগাৰৰে বুল আকাশে গাতে লবৰে মন সাগৰ তলিত শুবৰে মন মনৰ চিলা উৰুৱা জীৱনে আকাশে গাতে লবৰে মন সাগৰ তলিত শুবৰে মন মনৰ চিলা উৰুৱা জীৱনে সোণালী হৈ থাক তোমাৰে মোৰে সময় বুকুৱে বুকুৱে হৈ যায় যেন মধুময় প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল ও জীৱন তুমি ৰহ নিগাৰৰে বুল
Didi ra ra, didi ra ra, didi ra 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 ra. Didi ra ra, da ra ra ra, da da ra 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 ra. প্ৰথমেও যেতিয়া জুবিনে গানটো গাইছিলে প্ৰথম আৰম্ভণিতে তেতিয়াও আপোনাৰ চকুপানী ওলাইছিলে স্বাভাৱিক কথা সেয়া ইমান বছৰ জুবিন দাক পাইছে ইমান ঘনিষ্ঠভাৱে লগ পাইছে এটা ঘৰুৱা সম্পৰ্ক হঠাৎ মানুহজন নোহোৱা হৈ গ'ল মানে দুখ লোৱাটো স্বাভাৱিক তথাপিও আমি ধৈৰ্য ধৰিবই লাগিব উপায় নাই যেহেতু মানুহজন নাই বুলি নাইকিয়া হৈ গ'ল আৰু নাই আৰু ঘূৰি নাহে কেতিয়াও এই যি কি নহওক আপোনালোকৰ দৰে শিল্পীয়ে জীয়াই ৰাখিব লাগিব তেওঁক তেওঁৰ সৃষ্টিৰাজিৰ জৰিয়তে তেওঁৰ কামৰ জৰিয়তে তেওঁৰ গীতসমূহৰ জৰিয়তে আৰু আপোনালোককো ভগৱানে সিমানখিনি শক্তি দিয়ক সুস্থ সবল কৰি ৰাখক যাতে আপোনালোকৰ নিজৰ কামখিনিৰ উপৰিও জুবিনদাৰ সেই গীতসমূহ যিহেতু জুবিনদাক আপোনালোকে খুব ভালকৈ পাইছে সেইগৰাকী জুবিনদাৰ গীতসমূহ যাতে তেওঁৰ সৃষ্টিৰাজিক যাতে তেওঁৰ সত্তাটোক যাতে আগুৱাই লৈ যাব পাৰে নহয় জানো হয় আৰু আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি সময় দি আমাৰ ষ্টুডিঅ'লৈ অহাৰ বাবে খুব কথাও পাতিলোঁ ভাল ভাল গানো শুনিলোঁ দৰ্শকসকলেও আপোনাৰ কথা শুনিলে গানো শুনিলে নিশ্চয় বহুত উপভোগ বহুত কৰিলে ধন্যবাদ দৰ্শকে নিৰুৎপল হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ থেংক আৰু ইউ আমি ইমানতে অনুষ্ঠান সামৰিছোঁ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ